আজিৰ ভিডিঅ'টোত এক্সাৰচাইজ 7.1 কুৱেশ্যন নম্বৰ 7 পৰা অৱশিষ্ট কুৱেশ্যনবোৰ আমি আলোচনা কৰোঁ। 7 নম্বৰ কুৱেশ্যনটোত আমাক দিয়া আছে দুটা পইণ্ট, এটা 2 - 5 আৰু এটা দিয়া আছে -2 9। আমাক প্ৰশ্নটোত কৈছে x অক্ষৰ ওপৰত থকা কোনো এটা বিন্দুৰ স্থানাংক উলিওৱা যিটো বিন্দু এই বিন্দু দুটাৰ পৰা সম দূৰত্বত থাকিব। মানে 2 - 5 আৰু -2 9 বিন্দুৰ পৰা সমান দূৰত্বত থকা আৰু x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক উলিওৱা। Find a point on x-axis which is equidistant from these 2 points. কেনেকুৱা বিন্দুৰ কথা কৈছে আমাক? x অক্ষৰ ওপৰত থাকিব লাগে, এইটো লাইনত থাকিব লাগিব। এইটো লাইনত যদি থাকে তেতিয়াহ'লে বিন্দুটো y স্থানাংক, যেহেতু x অক্ষৰ সমীকৰণ হৈছে y = 0, তাৰ মানে সৰল ৰেখাডালত মানে x অক্ষৰ যিকোনো বিন্দুত y ৰ মানটো 0 হ'ব। y ৰ মানটো যদি 0 হয়, x অক্ষত থকা যিকোনো বিন্দু মানে ইয়াৰ x ৰ মানটোহে আমি উলিয়াব লাগে। মাত্ৰ x ৰ মানটো উলিয়াব লাগে। আমাক উলিয়াব দিছিল এই বিন্দুটো। Find the coordinates of the point on x-axis. কোঅৰ্ডিনেটস মানে দুটা উলিয়াব লাগে, কিন্তু আমি যেহেতু জানো যে x অক্ষত y ৰ মান 0, গতিকে এটা আমাৰ উলিয়াই থাকিলে অনলি আমি কি কৰিব লাগে, x ৰ মানটোহে উলিয়াব লাগে। এতিয়া এই বিন্দুটো যদি p হয়, আমাক দিয়া থকা বিন্দু দুটাৰ নাম দিলো a আৰু b। শৰ্ত মতে কি কৈছে, p is equidistant from a and b। a আৰু b ৰ পৰা p টো সম দূৰত্বত আছে, তাৰ মানে ap = bp। এই কথাটো আমি ব্যৱহাৰ কৰি x ৰ মানটো উলিয়াব লাগে। ধৰা হ'ল a 2 - 5 আৰু b -2 9 বিন্দুৰ পৰা সম দূৰত্ব x অক্ষৰ ওপৰত p x0 এটা বিন্দু। কি কৈছে, p a আৰু b ৰ পৰা সমান দূৰত আছে, তাৰ মানে কি পাম, ap = bp। a আৰু b ৰ পৰা p সমান দূৰত্বত আছে, তাৰ মানে ইয়াতে ধৰা a মানে দিয়া আছে আমাক 2 - 5, ইয়াতে থাকিব a। b দিয়া আছে -2 9, ইয়াতে কৰবাত b থাকিব, ধৰি ললো। তাৰ মানে এই এনেকুৱা কৰবাত b থাকিব। একেটা ৰেখা হ'ব পাৰে, এনেকুৱাও হ'ব পাৰে, এনেকুৱাও হ'ব পাৰে। এতিয়া ap যদি দূৰত্বৰ সূত্ৰটো আমি ব্যৱহাৰ কৰো আৰু bp টো দূৰত্বৰ সূত্ৰটো ব্যৱহাৰ কৰো, তেতিয়াহ'লে ইয়াতে আমাৰ নজনা থাকিলে x টো ওলাই যাব। এতিয়া দুয়োফালে আমি সূত্ৰটো ব্যৱহাৰহে কৰিম, সূত্ৰটো লিখি নিদো, ডাইৰেক্ট যদি আমি ব্যৱহাৰ কৰো আৰু যেহেতু দুয়োফালে একেটা সূত্ৰই ব্যৱহাৰ কৰিব লাগে, আমি ap নিলিখি ap² = bp², উভয় পক্ষক বৰ্গ কৰি দিছো। বৰ্গ কৰি দিয়াৰ ফলত সূত্ৰৰ আমাক ৰুট চিম্বলটো দৰকাৰ নাই। ap চাম, ap x - 2² প্লাছ 0 মাইনাছ আৰু -5 আছিলে +5² ইয়াতে স্কুৱাৰ থকাৰ কাৰণে ৰুটটো নালাগে, bp। b আৰু p চাম, x - -2² প্লাছ 0 - 9² implies x - 2² এটো a - b হোল স্কয়ার আছে, a² প্লাস b² -2ab প্লাস এটো 5² 25
আকৌ এইটো a প্লাছ b হোল স্কয়াৰ আছে a স্কয়াৰ প্লাছ b স্কয়াৰ প্লাছ 2ab প্লাছ এইটো 9 স্কয়াৰ 81 স্কয়াৰ থকাৰ কাৰণে মাইনাসটো দৰকাৰ নাই এতিয়া চাওঁ x স্কয়াৰ উভয় পক্ষত কেনসেল হৈ আছে 4 উভয় পক্ষত কেনসেল হৈ আছে minus 4x আৰু এইটো ৰাইট সাইডত প্লাস 4x আছে লেফট সাইডত আনিলে minus 4x তাৰ মানে minus 8x হ'ব এইটো 4x এইটো 4x লেফট সাইডত কি আছে minus 4x minus 8x হ'ব 81 ৰাইট সাইডত লেফট সাইডত 25 এইটো ৰাইট সাইডত লৈ গলে minus 25 81 minus 25 6 56 is equal to 56 implies ax is equal to minus 2 right side of 56 of 80 divide kori dile 7 x or মান পাই গলো আমি minus 7 x or মান যদি পাও কি হল minus 7 0 হল বিন্দুটো এতে কি নির্ণয় বিন্দুটোৰ স্থানাঙ্ক এতে কি নির্ণয় বিন্দুটোৰ স্থানাঙ্ক therefore coordinates of the required point is কিমান পালো p x ৰ মান পালো -7 y মান পাইছো 0 8 নম্বৰ কোৱেশ্চনটো আমাক দুটা বিন্দু দিয়া আছে p 2 -3 আৰু q 10y y মান কোনা জানো কোৱেশ্চনটো কৈছে ফাইন্ড দা ভ্যালু অফ y for which the distance between p and q is 10 units তাৰ মানে কি দিয়া আছে লগতে pq is equal to 10 দিয়া আছে find the value of y for which the distance between 2 -3 and q 10y is 10 units y মান উলিওৱা যাতে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয় তো আমাক দিয়া আছে কি দিয়া আছে given points p and q প্রদত্ত বিন্দুবোৰ p আৰু q দিয়া আছে আৰু কি দিয়া আছে pq is equal to 10 units এটো যদি স্কয়ার কৰি দিম ইয়াৰ পৰা পাম আমি pq স্কয়ার is equal to 10 স্কয়ার মানে 100 আমি এটা দূৰত্বৰ সূত্ৰটো ব্যৱহাৰ কৰিম pq 10 - 2 স্কয়ার plus y minus আৰু minus plus 3 square is equal to 100 implies 10 - 2 8 square 8 square 64 right side of the y plus 3 whole square is equal to 100 minus 64 implies y plus 3 whole square is equal to 36 implies y plus 3 is equal to square root beside disu mane borgomol lesu taking square root we get plus minus 6 36 or borgomol plus 6 hobo pore minus 6 hobo pore etiale y is equal to minus 3 to equal anelo plus minus 6 minus 3 mane jodi plus 6 hoy etiale hobo 6 minus 3 aru jodi minus 6 hoy minus 6 minus 3 tar mane eta pam 3 aru eta pam minus 9 y মান এখিনি কি দিয়া আছে আমাক বিন্দু দুটা দিয়া আছে pq দিয়া আছে pq লৈ তাৰ পৰা আমি দূৰত্বৰ সূত্র ব্যৱহাৰ কৰিছো বাকি ক্যালকুলেশন খিনি কৰাৰ পিছত y মানটো ওলাইবে কোৱেশ্চন নম্বৰ 9 ইয়াত আমাক তিনিটা বিন্দু দিয়া আছে এটা q 0 1 p 5 minus 3 আৰু r x 6 তিনিটা বিন্দু দিয়া আছে আৰু কি কৈছে বিন্দু তিনিটাৰ q বিন্দুটো p আৰু r ৰ পৰা সমান সমান দূৰত্বত আছে তাৰ মানে pq is equal to q
কিউ আর পি আৰু কিউৰ মাজৰ দূৰত্ব কিউ আৰু আৰৰ মাজৰ দূৰত্বটো সমান বুলি কোৱা আছে পি কিউ ইজ ইকুৱেল টু কিউ আৰ দিয়া আছে তেনে ক্ষেত্ৰত x ৰ মানটো উলিয়াব লাগে এতিয়া দূৰত্বৰ সূত্ৰটো ব্যৱহাৰ কৰি দিম ইয়াতে x ৰ মানটো ওলাই যাব দিয়া আছে given that q 0 1 बिंदुतो p 5 minus 3 আৰু r x 6 ৰ পৰা সমান দূৰত আছে মানে সমদূৰৱৰ্তী যেহেতু সমান দূৰত আছে কৈছে কোনে আছে কিউ আছে কাৰ পৰা পি আৰু আৰ ৰ পৰা তাৰ মানে পি কিউ আৰু কিউ আৰ বা আৰ কিউ এই দুটা সমান সমান যদি সমান সমান হয় ইয়াৰ পৰা পি কিউ স্কয়াৰ ইজ ইকুৱেল টু কিউ আৰ স্কয়াৰ এটা দুয়োফালে আমি দূৰত্বৰ সূত্ৰটো ডিসটেন্স ফৰ্মুলা ইউজ কৰিম পি কিউ 5 minus 0 5 minus 0 square plus minus 3 minus 1 square is equal QR x minus 0 square plus 6 minus 1 square 5 minus 0 into 5 square कर दिले 25 plus minus 3 minus 1 minus 4 square 16 x square plus into 25 cancel गल x square is equal to 16 तार माने यार पर पाम x is equal to plus minus 4 तो पाई गलो x ৰ ভ্যালুটো আমি plus minus 4 plus minus 4 যদি হয় তেতিয়া হলে r ৰ স্থানাঙ্কটো r ৰ পজিশনটো দুটা হ'ব পাৰে কি হ'ব এটা 4 6 ফার্স্ট কোয়াড্রেন্টত থাকিব আৰু এটা হ'ব -4 6 আমি এতিয়া qr আৰু pr এই দূৰত্ব দুটা নিৰ্ণয় কৰিব লাগে প্ৰশ্নটোৰ দ্বিতীয় অংশটো হৈছে qr আৰু pr নিৰ্ণয় কৰিব লাগে নাও এতিয়া QR उलियाम QR x minus 0 square plus 6 minus 1 square is equal to x into x square x or value to plus minus 4 minus 0 come na square plus 6 minus 1 5 square is equal to 4 square 16 plus 5 square 25 is equal to 25 plus 16 41 units apple आपको pr लगे pr is equal to root pr x minus 5 whole square plus 6 minus আৰু minus আছে plus 3 square is equal to x মানে আছিল plus minus 4 minus 5 square plus 9 square is equal ইয়াতে বৰ্ষম plus 4 plus 4 साले 4 minus 5 minus 1 square করে দিলে 1 plus 9 square 81 और যদি minus 4 sang minus 4 and minus 5 minus 9 square করে দিলে 81 plus 9 square 81 so root 82 units or root 162 but 2 into 81 81 or root पाम हमें 9 root 2
সেকেন্ডৰ পৰা যদি চাওঁ এটো হ'ব 9√2 ইউনিটস সো কি পাবো आंसर x is equal to plus minus 4 qr is equal to √41 ইউনিট একক আৰু pr is equal to pr হল আমি দুটা মান পাব পাৰো যেহেতু x ৰ মান সাপেক্ষে বেলেগ বেলেগ মান সাপেক্ষে r ৰ অৱস্থানটো পৃথক পৃথক আছিল এটা হ'ব √82 আৰু এটা হ'ব 9√2 question number 10 কৈছে find a relation between x and y x আৰু y ৰ মাজত এটা সম্পৰ্ক উলিয়াব লাগে such that the point xy is equidistant from 3 6 and minus 3 4 xy এটো যদি p হয় 3 6 ধৰি ললো এটো a আৰু minus 3 4 এটো b তাৰ মানে আমাক কৈছে ap is equal to bp এই শর্ত সাপেক্ষে x আৰু y ৰ মাজত এটা সম্পৰ্ক উলিয়াব লাগে সম্পৰ্ক মানে x আৰু y থকা এটা ইকুৱেচন পাব লাগিব কি দিয়া আছে p xy is equidistant from a 3 6 and b minus 3 4 the given points are প্রদত্ত বিন্দুবোৰ given points are প্রদত্ত বিন্দুবোৰ p xy এটা বিন্দু আৰু এটা আছে a 3 6 আৰু এটা আছে b minus 3 4 বিন্দুবোৰৰ স্থানাংক দিয়া আছিল নাম নাছিল আমি নাম দি ললো আৰু কি দিয়া আছে শর্ত মতে according to question ap is equal to bp p বিন্দুটো a আৰু b ৰ পৰা সমদূৰৱৰ্তী ইকুইডিস্টেন্ট তাৰ মানে ইয়াৰ পৰা পালো ap স্কয়ার is equal to bp স্কয়ার দূৰত্বৰ সূত্ৰটো ব্যৱহাৰ কৰিম ইউজিং ডিসটেন্স ফৰ্মুলা ap 3 minus x ইচ্ছা কৰে আমি সুবিধামতে এটো x minus 3 এনে লিখিব পাৰো x minus 3 whole square plus y minus 6 whole square is equal to bp square x minus minus plus 3 whole square plus y minus 4 whole square a square minus 2ab plus b square একে ফর্মুলা a square minus 2ab plus b square to a plus b whole square a square plus 2ab plus b square equal to a minus b whole square a square minus 2ab plus b square ইয়াতে যদি চাও উভয় পক্ষতে x square আছে ক্যান্সেল যাব উভয় পক্ষতে y square আছে ক্যান্সেল যাব 9 আছে দুইটাতে দুই সাইডে দুইও ফালে +9 আছে 9 9 ক্যান্সেল যাব কি কি দেখিলে সোয়া -6x এটো +6x বাউফালে আনিলো -6x -12y -8y বাউফালে আনিলো +8y আৰু ধ্ৰুব সংখ্যাবোৰ ইচ্ছা +36 বাউফালে আছিল হুফালে নিলে -36 আৰু হুফালে আগৰ পৰা আছে +16 -6x -6x -12x -12y +8y -4y -36 +16 -20 দেখো গোটেইকেইটাতে মাইনাস আছে তার মানে -1 দিয়ে হরণ যাব আকৌ গোটেইকেইটাকে ফৰি দিয়ে হৰণ যায় so dividing by -4 to both side we get -4 এ যদি ডিভাইড কৰি দিম ইটো 3x ইটো y is equal to 5 দেখিছো যে x আৰু y থকা এটা আমি ইকুৱেচন পাইছো therefore this is the relation between x and y or this is the relation which we have to find এইটো হৈছে আমি উলিয়াব লগা সমীকৰণ নিৰ্ণয় সম্পৰ্ক question number 11 এটা MCQ দিয়া আছে আমাৰ the coordinates of a point which lies on the y axis
and 5 units away from the origin can be এনেকুৱা point কি হ'ব পাৰে আমাক অপচন চাৰিটা দিয়া আছে কি হৈছে the coordinates of a point এটা point থাকে আমাক কেনেকুৱা which lies on y axis y axis or ওপৰত আছে y অক্ষৰ ওপৰত থকা এটো যদি x অক্ষ হয় এটো y অক্ষ হয় এই লাইনটোৰ ওপৰত আছে এইটো লাইনৰ ওপৰত y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ আমি কি জানো x ৰ ভ্যালুটো 0 the x coordinate we know that the x coordinate of a point on y axis is 0 x ৰ ভ্যালুটো 0 হ'ব লাগিব তাৰ মানে x ৰ ভ্যালুটো যদি 0 হয় 1 আৰু 3 ৰ ভিতৰত হ'ব লাগিব আকৌ কি কৈছে 5 units away from origin এই মূল বিন্দুৰ পৰা 5 একক দূৰত মানে ই ওপৰৰ ফালে আছে নে তল ফালে আছে আমাক এইটো কথা কোৱা নাই ওপৰৰ ফালে 5 একক থাকিব পাৰে ধৰা 1 2 3 4 5 ইয়াতে হ'ব পাৰে বা তলৰ ফালে 1 2 3 4 5 ইয়াতে হ'ব পাৰে যদি ওপৰৰ ফালে হয় তেতিয়া হলে +5 হ'ব y ৰ ভ্যালু আৰু তলৰ ফালে যদি হয় -5 হ'ব y ৰ ভ্যালু আকৌ আলোচনা কৰিলো আমি কি x ৰ ভ্যালুটো 0 তাৰ মানে আমাৰ কি কি হ'ব পাৰে 1 নাম্বাৰটো হ'ব পাৰে 0.5 বা 3 নাম্বাৰ হ'ব পাৰে 0-5 now choose the correct alternatives তলত আৰু চাৰিটা অপচন দিয়া আছে এই চাৰিটাৰ ভিতৰত কাৰেক্টটো লাগে কি আছে 1 and 3 1 and 4 2 and 4 3 and 4 আমি আগতে পাই গলো 1 and 3 তাৰ মানে কারেক্ট आंसरটো হল আমাৰ এটো এ নাম্বাৰটো কোশ্চেন নাম্বার 2 হবে এটো এটা এমসিকিউ এ হয় if the three vertices of a triangle are vertex এটা দিয়া আছে a11 b41 c44 triangle abc এর শীর্ষবিন্দু a11 b41 আৰু c44 যদি হয় then the triangle formed by them is তেন্তে ত্রিভুজ ABC তো কি ত্রিভুজ হবে রাইট অ্যাঙ্গেল ট্রায়াঙ্গল সমকোণী ত্রিভুজ ইকুইলেটারাল ট্রায়াঙ্গল সমবাহু ত্রিভুজ আইসোসেলেস ট্রায়াঙ্গল সমদ্বিবাহু ত্রিভুজ স্কেলিন ট্রায়াঙ্গল বা বিষমবাহু ত্রিভুজ প্রত্যেকটা বেলেগ বেলেগ চুজ দা কারেক্ট অপশন তলত চাৰিটা অপশন দিয়া আছে এই অপশন চাৰিটাৰ ভিতৰত বিকল্প চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব এটো দিছে কি কি আছে 2 4 এই দুইটা কারেক্ট বলি কৈছে 3 4 এই দুইটা কারেক্ট কৈছে কোন দুইটা কারেক্ট হয় হেতু জনাৰ কাৰণে আমি ট্ৰায়াঙ্গলটো আসলে কেনে ধৰণৰ হয় হেতু চাম এটো কাৰণে আমাৰ উপায় দুটা আছে এটা উপায় হৈছে AB BC আৰু AC দূৰত্ববোৰ উলিয়াই দিম আৰু এটা উপায় হৈছে আমি ত্রিভুজটো স্থানাঙ্ক জ্যামিতিত উপস্থাপন কৰিম যদি আমি কোঅৰ্ডিনেট প্লেনত ইয়াক দেখুৱাব পাৰো প্ৰথমটো কৈছে 1 1 1 1 এনেকুৱা অৱস্থানত থাকিব বি কৈছে 4 1 2 3 4 4 1 এইটো হৈছে বি ধৰিলো এটা অনুমান আৰু সি কৈছে 4 4 4 4 1 2 3 4 এইটো এ এইটো বি এইটো সি এই ত্রিভুজটো হৈছে এই ত্রিভুজটো আমি স্থানাঙ্ক জ্যামিতিৰ পৰাই গম পালো ইটোলে কৈ আছে কেনেকুৱা ত্রিভুজ হ'ব এইটো আছিল 1 1 এইটো 4 1 এইটো 4 4 স্থানাঙ্ক জ্যামিতিৰ উপায়টো চাও এইটো হৈছে অনুভূমিক কিয় অনুভূমিক x অক্ষৰ সমান্তৰাল হৈছে প্যাৰেলাল টু x এক্সিস কিয় এই y স্থানাঙ্ক দুটা 1 1 একে একে আছে যেহেতু y স্থানাঙ্ক দুটা একে একে এইডাল অনুভূমিক হৰাইজন্টেল হ'ব আকৌ চাম b আৰু c x স্থানাঙ্ক 4 4 একে একে আছে যেহেতু x স্থানাঙ্ক একে একে আছে তাৰ মানে bc হ'ব y অক্ষৰ সমান্তৰাল
তার মানে এইটো 90 ডিগ্রি হয়েছে এইটো যদি 90 হয় রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল নাম্বার 1 টু কারেক্ট আৰু ইয়াৰ পৰা কি কারেকশন কাৰণ আমাক অপশন কেইটা দুটা দুটা কৈ দিয়া আছে আকৌ চিত্ৰটো চালে আমি দেখা পাম যে ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ হৈছে এনেকুৱা ত্ৰিভুজ যদি ত্ৰিভুজ এটা সমকোণী হয় তেতিয়া হলে কিন্তু ইকুইলেটারাল ট্রায়াঙ্গেল সমবাহু ত্ৰিভুজ হ'ব নোৱাৰে কাৰণ অতিভুজ হাইপোটেনিউজ ইজ দা লংগেষ্ট 90 অপোজিটত থাকাটো সদায় ডাঙৰ হয় বাকি দুটা বাহু আমি সমান সমান দেখিছো কিয় সমান দেখিছো এর স্থানাঙ্ক x যদি চাং আমি 1 আছিলে আৰু b x ৰ স্থানাঙ্ক 4 আছিলে 4 - 1 কৰি দিলে এইখিনি হৈছে 3 ইউনিটস এর পৰা b লৈকে 3 ইউনিটস যেহেতু সমান্তৰাল হৈ আছে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ নকৰাকৈ আমি কৰিব পাৰো আকৌ চাম bc এটো যেহেতু y অক্ষৰ সমান্তৰাল আছে গতিকে y মানটো চাম y মানটো 4 আৰু 1 4 - 1 = 3 তাৰ মানে bc হৈছে 3 ইউনিটস ab 3 bc 3 দুয়োটা সমান সমান তাৰ মানে আইসোসেলেস ট্রায়াঙ্গেল আৰু 90 মানে এটো রাইট ট্রায়াঙ্গেল বা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল তেতিয়ালে কি হতে বল আমি 1 আৰু 3 কারেক্ট তাৰ মানে অপশন সি টো হৈছে কারেক্ট आंसर কোয়েশ্চন নম্বৰ 13 এমসিকিউ হয় ইয়াত এটা এসারশন আৰু এটা ৰিজন দিয়া আছে এসারশন কৈছে পয়েন্ট P02 is the point of intersection of y axis with the line 3x + 2y = 4 কি কৈছে y অক্ষ আৰু 3x + 2y = 4 এই যেডাল সৰল ৰেখা এই সৰল ৰেখাডাল আৰু y অক্ষৰ ছেদ বিন্দুটোৰ স্থানাঙ্ক কৈছে P02 The reason কৈছে the distance of the point P02 from x axis is 2 units x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব 2 একক বুলি কৈছে আমাৰ তলত চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধটো উলিয়াব লাগে এক কৈছে দুয়োটা শুদ্ধ মানে a আৰু r দুয়োটা শুদ্ধ both are true and r is the correct explanation of a r to a যুক্তি r এ উক্তি এক শুদ্ধভাৱে বিশ্লেষণ কৰিছে ব্যাখ্যা কৰিছে বুলি কৈছে বিদ্যুৎ কৈছে দুয়োটা শুদ্ধ কিন্তু যুক্তি r এ উক্তি এক শুদ্ধভাৱে বিশ্লেষণ নকৰে বুলি কৈছে সি কৈছে উক্তি এ শুদ্ধ কিন্তু যুক্তি r শুদ্ধ নহয় আৰু ডি কৈছে উক্তি এ শুদ্ধ নহয় কিন্তু যুক্তি r শুদ্ধ বুলি কৈছে এটা প্ৰথম কথা এই দুইটা কারেক্ট মিস্টেক শুদ্ধ অশুদ্ধ এই দুইটা কথা আমি চাওঁ এসারশন এত কৈছে এইটো সৰল ৰেখা 3x + 2y = 4 আৰু y axis y অক্ষ এই দুইটাৰ ছেদ বিন্দুটো আমাক কৈছে P02 তাৰ মানে P02 ইয়াতো থাকিব লাগিব ইয়াতো থাকিব লাগিব y অক্ষত থাকে না নাথাকে চাম x ৰ মানটো কিমান আছে 0 আমি জানো y অক্ষত থকা যিকোনো বিন্দুৰ x স্থানাঙ্ক 0 যেহেতু x ৰ মানটো 0 তাৰ মানে P02 বিন্দুটো y অক্ষত আছে আকৌ এইটো বিন্দুত আছে না চাম ইয়াতে x ৰ মান 0 y ৰ মানটো বহাই দিম 0 দিলে 3 * 0 3 * 0 0 প্লাস 2 * y ৰ মানটো 2 * 2 4 = ৰাইট সাইডৰ লগত মিলি আছে এটি হতা সমান তাৰ মানে এই ইকুৱেশনটোত বা এই ৰেখাটোত P02 বিন্দুটো অৱস্থিত হৈ আছে তাৰ মানে এটো কারেক্ট কি কৈছে P02 বিন্দুটো y অক্ষ আৰু এই সৰল ৰেখাডালৰ ছেদ বিন্দুৰ স্থানাঙ্ক হয় তাৰ মানে এসারশন এটো কারেক্ট আকৌ ৰিজন আৰু চাম The distance of the point P02 from x axis is x অক্ষৰ পৰা দূৰত্ব x অক্ষৰ পৰা দূৰত্ব মানে এটো x অক্ষ ইয়াতে যদি বিন্দু এটা থাকে যিকোনো বিন্দু ধৰা q 3 4 ইয়াৰ মানেটো কি এই বিন্দুটো x অক্ষৰ পৰা দূৰত্ব মানে কি এই দূৰত্বখিনি লাগে আৰু এই দূৰত্বটো কাক বুজাইছে y স্থানাঙ্কটো বুজাই আছে তো y স্থানাঙ্ক বুজাই আছে y স্থানাঙ্ক ইয়াতে কিমান x অক্ষৰ পৰা দূৰত্ব মানে x অক্ষৰ পৰা দূৰত্ব মানে y স্থানাঙ্ক আৰু y অক্ষৰ পৰা দূৰত্ব মানে x স্থানাঙ্ক ইয়াতে x অক্ষৰ পৰা দূৰত্ব মানে y স্থানাঙ্ক কিমান 2 ইউনিটস মানে এটো কারেক্ট দেখিলো a আৰু r দুয়োটা শুদ্ধ তাৰ মানে অপচন a আৰু b ৰ ভিতৰত থাকিব উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ কিন্তু
যুক্তিটোৱে উক্তিক শুদ্ধভাৱে ব্যাখ্যা কৰে নকৰে, কাৰেক্টলি এক্সপ্লেইন অৰ নট এইটো চেক কৰিব লাগে। ইয়াতে কৈছে ছেদ বিন্দুৰ স্থানাংক বুলি কৈছে আৰু ইয়াতে দূৰত্বৰ কথা কৈছে। দেখিছো যে এই দুইটা ষ্টেটমেন্টত স্পষ্টভাৱে কোনো কানেকশ্যন নাই। ইয়াতে দূৰত্বটোৱে কোনো এটা বিন্দুৰ x অক্ষৰ পৰা বা y অক্ষৰ পৰা দূৰত্বটোৱে বিন্দুটোৰ অৱস্থানটো শুদ্ধভাৱে ব্যাখ্যা নকৰে। যেহেতু বিন্দুটোৰ অৱস্থানটো এই দূৰত্বই শুদ্ধভাৱে ব্যাখ্যা নকৰে, তাৰ মানে যুক্তি আৰু উক্তিয়ে শুদ্ধভাৱে ব্যাখ্যা কৰা নাই। তেতিয়াহ'লে আমাৰ এনসাৰ হ'ব অপচন বি, both a and r are true but r is not the correct explanation of a. উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ, কিন্তু যুক্তিয়ে উক্তিয়ে শুদ্ধভাৱে ব্যাখ্যা নকৰে। আন এটা এমচিকিউ চোৱা, কুৱেশ্যন নম্বৰ 14, মেচ দ্য লাইনছ উইথ দেয়াৰ ইকুৱেশ্যনছ। মই দুটা কলম দিয়া আছে, লাইন কিছুমান দিয়া আছে কলম 1ত আৰু কলমটোত এক্সাম্পল ইকুৱেশ্যন কিছুমান দিয়া আছে, মেচ কৰিব লাগে। কৈছে লাইন পেৰেলেল টু এক্স এক্সিস, এক্স এক্সিসৰ পেৰেলেল লাইন আমাক ইয়াতে তিনিটাৰ ভিতৰত দিয়া আছে। এক্স অক্ষৰ সমান্তৰাল হলে y মানটো ধ্ৰুৱক হ'ব লাগে। এইটো কি লগত লিখি আছে? লাইন পেৰেলেল টু y এক্সিস, y অক্ষৰ সমান্তৰাল হলে x ৰ মানটো ধ্ৰুৱক হ'ব লাগে। আৰু লগত মিলি আছে সি লাইন পাসিং থ্ৰু দা অৰিজিন, মূল বিন্দুৰ মাজেৰে যাব। মূল বিন্দুৰ মাজেৰে গলে যেটো প্ৰামাণিক সমীকৰণ তাতে ধ্ৰুৱ সংখ্যাটো থাকিব নালাগে, মানে x আৰু y থকা থাকিব। ax plus by plus c is equal to 0, তার c টো না থাকিব, ইয়াতে c নথকা ধ্ৰুৱক নথকা y is equal to mx, এইটো মিলি আছে। c মিলি আছে p ৰ লগত। চুজ দা কাৰেক্ট অল্টাৰনেটিভস। চাৰিটা দিয়া আছে, চাও a কাৰ লগত মিলিছে, a মিলিছে q ৰ লগত, a q ৰ লগত, d টোত মিলি আছে আমাৰ। বাকিবিলাক চোৱাৰ দৰকাৰ নহব, কাৰণ a q ৰ লগত ইয়াতে a q ৰ লগত মিলা মাত্ৰ এটাই আছে, অপচন d টো হৈছে আমাৰ কাৰেক্ট আনসাৰ। বাকি চেক কৰিব পাৰো বি মিলি আছে আৰু লগত, সি পি ৰ লগত, বি আৰু লগত, সি পি ৰ লগত, গতিকে অপচন ডি টো হৈছে আমাৰ শুদ্ধ আনসাৰ। কুৱেশ্যন নম্বৰ 15, দুটা ষ্টেটমেন্ট দিয়া আছে। ফাৰ্স্ট ষ্টেটমেন্টটো দা পেৰিমিটাৰ অফ এ ট্ৰায়াঙ্গল ইজ 2 + √2 whose coordinates of the vertices are 1 0 0 1 -1 0। তিনিটা শীৰ্ষবিন্দু দিয়া আছে ত্ৰিভুজৰ আৰু ইয়াৰ পৰিসীমা 2 + √2 বুলি কৈছে। দ্বিতীয় যেটো স্টেটমেন্ট, the coordinates of the midpoint of a line segment joining the points a x1 y1 and b x2 y2 is x1 + x2/2 আৰু y1 + y2/2। এইটো এটা ফৰ্মুলা দিয়া আছে, স্টেটমেন্টটো কাৰেক্ট আছে, যেহেতু এই দুটা বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ এইটো ফৰ্মুলা হয়, তাৰ মানে স্টেটমেন্টটো কাৰেক্ট। এতিয়া স্টেটমেন্ট 1 কাৰেক্ট হয় নে নহয় আমি চাও। তাৰ পিছত আমাক চাৰিটা অপচন দিয়া আছে, অপচন চাৰিটাৰ পৰা শুদ্ধ অপচনটো বাছি উলিয়াব লাগিব। আমাক বিন্দু দিয়া আছে, যদি স্থানাংক জ্যামিতিটো আমি চাও, প্লেনখনত যদি চাও 1 0, সাপোজ এইটো 1 0 1 0, এইটো 0 1 0 1 -1 0 -1 0। এই ত্ৰিভুজটোৰ এইটো ত্ৰিভুজ, এই ত্ৰিভুজটোৰ আমাক পৰিসীমা লাগে। পৰিসীমা ইয়াৰ পৰা ইয়ালৈকে হৈছে 2, এইটো 2, আৰু এই দুইটা লাগিব। এই দুইটাৰ আমি যদি এনেকৈ চাও, এইটো পাইথাগোৰাছ উপপাদ্য মতে এইটো ৰাইট ট্ৰায়াঙ্গল আছে, ইফালে 1 ইফালে 1, এইটো হ'ব √2, একেদৰে এইটো হ'ব √2 √2 + √2, এইটো 2 √2 হ'ব লাগিছিলে। পৰিসীমা হ'ব 2 + 2 √2, কিন্তু আমাক দিয়া আছে 2 + √2, তাৰ মানে শুদ্ধ নহয়, এইটো হৈছে ফলস। এইটো যদি ফলস হয়, চুজ দা কাৰেক্ট অল্টাৰনেটিভ, কোনটো শুদ্ধ এইটো বাছি উলিয়াব দিছে। কি পালো আমি? 1 ফলস 2 ট্ৰু, 1 is false but statement 2 is true। অপচন ডি টো হৈছে কাৰেক্ট। এইটো প্ৰথম উক্তিটো সত্য নহয়, কিন্তু দ্বিতীয় উক্তিটোহে সত্য, এই কথাটোহে আমাৰ শুদ্ধ আনসাৰ হয়। এক্সাৰসাইজ 7.1 ৰ লাষ্ট কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 16, এইটো এমচিকিউ হয়। the distance between the points a x - 1 and
b3 minus 2 is x plus 5 দুইটা বিন্দুৰ মাজৰ দূৰত্ব দিয়া আছে x plus 5 ইয়াত আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম then the value of x is x ৰ value কি হ'ব question to পৰৱৰ্তী চোৱা the steps for finding the value of x are given below randomly arrange the steps in proper order দুটা বিন্দু আমাক দিয়া আছে বিন্দু দুটাৰ মাজৰ দূৰত্ব দিয়া আছে x plus 5 তেতিয়া হলে x ৰ মান কি হ'ব কিন্তু প্ৰশ্নটোৰ বাকিখিনি কৈছে যে x ৰ মান উলিয়াওতে যিকিটা স্টেপ আমি ব্যৱহাৰ কৰিব যিকিটা স্টেপ পাম সেই স্টেপৰ আমাক অলপ অলপ কৈ ইয়াতে দিয়া আছে randomly দিয়া আছে এইকিটাক আমি ক্ৰমান্বয়ে সজাব লাগে এটা চাও ফার্স্ট স্টেপ হ'ব লাগে আমাক দুটা বিন্দু দিয়া আছে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি কি দিয়া আছে দূৰত্ব দিয়া আছে ab x + 5 a আৰু b ৰ মাজৰ দূৰত্ব দিয়া আছে x + 5 তো ab এই দূৰত্বৰ সূত্ৰটো যদি ব্যৱহাৰ কৰো √x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার x + 5 এইটো সূত্ৰ হ'ব এতিয়া এইটো সূত্ৰ যদি হ'ব লগা হয় দূৰত্বৰ সূত্ৰ ব্যৱহাৰ ক'ত কৰা হৈছে 3 নম্বৰ স্টেপটোত কৰা হৈছে এইটো ব্যৱহাৰ কৰা হৈছে দূৰত্বৰ সূত্ৰ এইটো হ'ব লাগিছিল আসলতে ফার্স্ট স্টেপ এইটো হ'ব লাগিছিল 3 নম্বৰটো হ'ব লাগে ফার্স্ট তো 3 নম্বৰ ক'ত আছে প্ৰথমতে a আৰু b প্ৰথম দুটা আছে এই দুটাৰ ভিতৰত কোনো এটা হ'ব ইয়াৰ পিছত আমি কি কৰিম এইটো এক্সপান্ড কৰিম এইটো ৰুটটো নোহোৱা কৰিবা ইয়াৰ ভিতৰখিনি ক্যালকুলেশন কৰিম ৰুটটো নোহোৱা কৰিব লাগিলে দুইফালে স্কয়াৰ কৰি দিম ইয়াৰ পিছত আমি এইটো ৰুটটো ৰিমুভ কৰিম ৰুটটো ৰিমুভ কৰিব লাগিলে এইটো a - b হোল স্কয়ার a স্কয়ার প্লাস b স্কয়ার মাইনাস 2ab a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার আৰু এইটো হ'ব -1 স্কয়ার এইটো x + 5 হোল স্কয়ার x স্কয়ার প্লাস 2ab প্লাস b স্কয়ার ফর্মুলা এইটো আছে সেকেন্ড স্টেপ তেতিয়াহলে চাও আমি ফার্স্টটো হ'ল এইটো 3 নম্বৰ ডিসটেন্স ফর্মুলা ব্যৱহাৰ কৰিছো এইটো ৰুটটো ৰিমুভ কৰি দি আমি পালো এইটো 4 নম্বৰ তো 3 ৰ পিছত 4 হ'ব লাগিব এইটো b নম্বৰ আছে 3 ৰ পিছত 4 4 ৰ পিছত এইটো 9 -1 স্কয়ার এইটো +1 এইটো 25 লেফটত আনিলো -25 x স্কয়ার কত গল 6x টু রাইট সাইডত আনিলে +16x এইটো থার্ড নম্বৰত মিলি আছে এইটো আৰু লাস্ট হ'ব এইটো x ভ্যালুটো হ'ব লাস্টৰ তো আমাৰ অপচন বি টো আমাৰ কারেক্ট আছে আকৌ এবাৰ চোৱা a b ৰ দূৰত্ব দিয়া আছে x + 5 সো ফার্স্ট স্টেপটো হ'ব লাগিব ডিসটেন্স ফর্মুলা ইউজ কৰি 3 নম্বৰটো লাস্ট স্টেপ হ'ব লাগে x ৰ ভ্যালুটো x ৰ ভ্যালু 2 নম্বৰত আছে 2a আৰু b দুয়োটাতে 2 আছে গতিকে আমি ক'ব নোৱাৰিলো কোনটো হ'ব ডিসটেন্স ফর্মুলা ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ পৰৱৰ্তী এইখিনি ক্যালকুলেশন কৰিম এইখিনি ক্যালকুলেশন কৰিম মানে ৰুটটো ৰিমুভ কৰিম আমি ৰুটটো ৰিমুভ কৰাটো আছে 4 নম্বৰত তাৰ মানে 3 ৰ পিছত 4 আহিব লাগিব a নম্বৰত আছে 3 ৰ পিছত 1 এইটো নহয় গতিকে b টো হ'ব 3 ৰ পিছত 4 আহিছে 4 ৰ পৰা 1 আহিব আৰু 2 নম্বৰটো হৈছে লাস্ট স্টেপ গতিকে b নম্বৰ অপচনটো হৈছে আমাৰ কারেক্ট অপচন